নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ, মৰম জনাইছোঁ আৰু সৰ্বপ্ৰথমে সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আচলতে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু আপোনালোকক ধন্যবাদ জনোৱাটো মোৰ বহুত পলম হৈছে, গতিকে সকলোকে মই ক্ষমা খুজিছোঁ। কিয়নো আপোনালোকৰ মৰম চেনেহৰ জৰিয়তে আজি সম্পূৰ্ণ 1 বছৰ 3 মাহ 4 মাহমান মোৰ পাৰ হৈছে ইউটিউব চেনেলটো খোলা, আপোনালোকৰ লগত জড়িত হোৱা আৰু আপোনালোকৰ সঁচা মৰম, আজি মৰমৰ কাৰণে আজি মই এইখিনি স্থানত আগবাঢ়ি ইমানখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। গতিকে সেই আচলতে মোৰ নিজকে মই দুখী অনুভৱ কৰিছোঁ যে ইমান এটা সুন্দৰ খবৰ এতিয়া কিছুমান মই মোৰ বন্ধুসকলক দেখোঁ 1K হ'লে বা 2K হ'লে বা 3K হ'লেই আপোনালোকক ধন্যবাদ দিয়ে। মই মোৰ ক্ষেত্ৰত 1K 2K 3K বা 4K বা গুগল পিনৰ কথাটো বেলেগ। আজি সম্পূৰ্ণ যে ইউটিউব জগতলৈ আহি ইউটিউবত যে কষ্ট কৰিলে কিবা এটা সফলতা লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত আহি মই আজি উপস্থিত হৈছোঁ। গতিকে আপোনালোকে ভাবিছে চাগে খাই পাত ফলা, একচুৱেলি মই খাই পাত ফলা নহয়, কিন্তু সময় আৰু মানে কৰ্মৰ ব্যস্ততা মানে থাকি গৈছে। আমি সকলো মোৰ যিসকল বন্ধু বান্ধৱীয়ে মোৰ লগত জড়িত হৈ আছে তেখেতসকলে নিশ্চয় জানেই মই তেখেতসকলৰ ভিডিঅ'বিলাক চাওঁ যেতিয়া সময় সুবিধা পাওঁ, আৰু যিসকলৰ চাব পৰা নাই তেখেতসকলৰ ওচৰতো ক্ষমা বিচাৰোঁ, যাতে সময় সুবিধা মিলে চাম নিশ্চয়। আৰু কাৰোবাৰ যদি ভিডিঅ' থাকি যায় চাবলগীয়া, তেতিয়াহ'লে আপোনালোকে মোক অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ' মই চাব লাগে। কাৰণ এইখিনিতে এটা কথা ক'বলগীয়া হৈছে, ন'টিফিকেশ্যনটো সম্পূৰ্ণ সকলোৰে মোৰ মোবাইলত শ্ব' নকৰে, কিয় নাজানো। আৰু আমাৰ সকলোকে পুনৰবাৰ সেইটো কাৰণে বহুত বহুত ধন্যবাদ অন্তৰৰ পৰা আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকে সদায় মোক এনেধৰণে আগবাঢ়ি যাবলৈ উৎসাহ উদ্দীপনা সুন্দৰ কমেণ্ট দি আপোনালোকে ভাল লাগে, লগতে আপোনালোকে মৰম দি যাব। সেয়াই, আৰু আপোনালোকে যাতে এনেধৰণে মোক যাতে যেনেধৰণে আজি এটা বছৰত সম্পূৰ্ণ হোৱাত আপোনালোকে মোক ইমান সহযোগ কৰিলে, ইমান মৰম কৰিলে, নিস্বাৰ্থ মৰমে আজি মই আপোনালোকৰ আগত এনেধৰণে আজি আপোনালোকক ধন্যবাদ দিব পৰা এটা সুবিধা পাইছোঁ। আৰু আজি ভিডিঅ'টোৰ যোগেদি আমাৰ যিসকল নতুন ইউটিউবাৰ আছে, নতুন বুলি এইটো কাৰণেই কৈছোঁ, কাৰোবাৰ 300 ছাবস্ক্ৰাইবাৰ, কাৰোবাৰ 400 বা কাৰোবাৰ 10টা 20টা বা কাৰোবাৰ 1K হোৱা নাই, যিসকলৰ মই নতুন বুলি ধৰি লৈছোঁ যে 1K তলৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকৰ লৈ এটি মই ভিডিঅ' প্ৰেৰণ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব, বহুত গুৰুত্বপূৰ্ণ কথা। যিহেতু প্ৰথম যেতিয়া ইউটিউব চেনেল খোলা হয় সকলোৰে ক্ষেত্ৰতে, অকল যে মোৰ ক্ষেত্ৰত বা আপোনাৰ ক্ষেত্ৰতে হৈছে এনেধৰণৰ নহয়। এটা ছাবস্ক্ৰাইবাৰৰ পৰা আন এটা ছাবস্ক্ৰাইবাৰ মানে 2টাৰ পৰা 3টা, 3টাৰ পৰা 4টা হ'বলৈ বহুত এটা কষ্ট। আৰু আপোনালোকে প্ৰায়বিলাক আপোনালোকে চাগে নিশ্চয় পাইছে বা ময়ো পাইছিলোঁ যে যদি আজি চাব আপোনাৰ যদি 120টা ছাবস্ক্ৰাইবাৰ হৈ আছে, কাইলৈ আপোনাৰ তাৰ ভিতৰত 5টা কমি থাকিব। আপোনালোকে কেতিয়াও দুখ নকৰিব এই ক্ষেত্ৰত। আপোনালোকে সদায় নিজৰ যিখিনি কৰিবলগীয়া কৰ্ম, যেনে ভাল কণ্টেণ্ট দিয়া, ময়ো ইমান ভাল কণ্টেণ্ট নিদিওঁ, তথাপিতো আজি কথাখিনি ক'বৰ কাৰণে আপোনালোকৰ আগত আগবাঢ়িছোঁ, যাতে আপোনালোকে যিমান পাৰে ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিব। আপোনাৰ চিনাকি এজনে নাচাব বা কোনোবা এজনে নাচাব, কিন্তু আৰু 10জনে আপোনাৰ ভিডিঅ'টো চাব। গতিকে আপোনালোকে কণ্টেণ্টবিলাক ভাল কৰিব আৰু ছাবস্ক্ৰাইবাৰৰ কথা আপোনালোকে একেবাৰে মুঠে চিন্তা নকৰিব। আৰু খুব মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা এটা কথা কওঁ, আপোনালোকে যিসকল নতুন ইউটিউবাৰবিলাকে এটা খুব দুখ লগা এটা পৰিস্থিতিৰ সন্মুখীন হয়, সেই কথাটো মই আজি উল্লেখ কৰিছোঁ। মোৰ ক্ষেত্ৰতো হৈছিলে এইটো কথা। যেতিয়া আপুনি প্ৰথম এটা ইউটিউব চেনেল খুলিব, ওচৰৰ 2-এজনক ক'ব বা গাঁৱৰ 2-এজনক ক'ব বা লগৰ 2-এজনক ক'ব, তেতিয়া আপুনি 10জনক কোৱাৰ ভিতৰতে আপোনাক 5জন মানে এইটো বিষয়ত উপলেঙীয়া কৰা আপুনি দেখা পাব যে কি ইউটিউব চেনেল খুলিছে বা আজিকালি ইউটিউব চেনেল ধেৰ আছে বা আপুনি কি কৰিব। কিন্তু খুদ এইটো ক্ষেত্ৰত ময়ো সন্মুখীন হৈছিলোঁ। কিন্তু আজি ছাকচেছ যে মই ইউটিউব চেনেল খুলি যে কিবা কৰিব পাৰে, সেই বস্তুটো মোৰ মনত ধ্যানত লাগি একেৰাহে লাগি কম বেছি পৰিমাণে লাগোঁ, যিহেতু ঘৰুৱা
কৰ্ম নিজৰ ব্যৱসায় প্ৰতিষ্ঠান এইখিনি মাজতো মই আজি ইউটিউব চেনেলটো খুলি ছাকচেছ হ'ব পাৰিছোঁ গতিকে আপোনালোককো এইটো ক্ষেত্ৰত বিশেষভাৱে অনুৰোধ জনাম যিসকলৰ মানে 1K হোৱা নাই তেখেতসকলক মই এটি বিশেষভাৱে অনুৰোধ জনাইছোঁ বা যিসকলৰ এতিয়ালৈকে গুগল পিন অহা নাই আপোনালোককো বিশেষভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে নিজৰ কেতিয়াও মনটো বেয়া কৰি যে কোনোবা এজনে ক'লে বা ওচৰৰ এজনে ক'লে বা গাঁৱৰ এজনে ক'লে বা বন্ধু এজনে ক'লে বুলি কেতিয়াও আপুনি একেবাৰে তল পৰি নাযাব কিয়নো নিজৰ সদায় ফ'কাছটো মনত ৰাখিব যে মোক এইটো ক্ষেত্ৰত ক'লে মই আন 10জনে কেনেকৈ ছাকচেছ হ'ব পাৰিছে মই কিয় নোৱাৰিম সেইটো যদি আপুনি যদি মনত ভাবি লয় নিশ্চয় আপুনি ছাকচেছ হ'ব আৰু শেষত মই নিজে প্ৰমাণ মই আজি ছাকচেছ হ'লোঁ ইউটিউব চেনেল খোলাৰ পৰা ময়ো প্ৰথম ভাবিছিলোঁ যিহেতু মোৰো হয় 509টামান ছাবস্ক্ৰাইবাৰ হৈ থাকে তাৰ পাছদিনাখন দেখিব 400 কিবা 99টা কিবা এটা হৈ থাকে 10টা 15টা এনেধৰণে কমি গৈ থাকে আৰু খুব বেয়া লাগে যে এনেকৈ ধৰণে ভাবোঁ যে আমিচোন কাৰোবাক ছাবস্ক্ৰাইব কৰিলে আমি ছাবস্ক্ৰাইবৰ হাততে থাকোঁ আকৌ আনছাবস্ক্ৰাইবৰ বুটামলৈ আমি নাযাওঁ কিন্তু এই ক্ষেত্ৰত কিয় কৰে আচলতে যে যি কৰে কৰি থাকক যে যি নকৰক কিন্তু আপোনাৰ নিজৰ যিটো উদ্দেশ্য যিটো কৰ্ম সেইখিনি আপুনি কৰি যাব মই অনুৰোধ জনাইছোঁ বিশেষভাৱে আৰু আপোনালোকে এদিন নিশ্চয় ছাকচেছ হ'ব আৰু এইখিনিতে বন্ধুসকলক এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে 300 থাকক 400 থাকক বা 200 থাকক আপুনি নিজে ভাবি ল'ব যে মই এজন মানে সম্পূৰ্ণ এজন মই ইউটিউবাৰ আৰু সেইটো কাৰণে মই আন ধৰি লওক 100কে থকাজনে যি ধৰণে আপুনি ৰাইজৰ আগত কেমেৰা লৈ দৌৰি যায় এটা ভিডিঅ' কৰিবলৈ বা এটা ভাল ভিডিঅ' কোৱালিটিৰ কাৰণে ভাল ভিডিঅ' তুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আপুনিও 200-100 ছাবস্ক্ৰাইব আছে বুলি আপুনি মানে ভয়কৈ কেতিয়াও কামটো নকৰিব আপুনিও সম্পূৰ্ণ যাব কাৰণ কেলৈ অধিকাৰ আপোনাৰো আছে তেওঁলোকৰ আছে সেই স্থানত সেইখিনি কাম কৰিবৰ কাৰণে আৰু বিশেষভাৱে মই নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা আৰু এটা কথা আপোনালোকক আজি সময় পাইছোঁ দেখি ক'ব বিচাৰিছোঁ বন্ধুসকল আপোনালোকে কোনো আপোনাৰ চিনাকি হওক বন্ধু হওক কাকো আপোনালোকে জোৰ কৰি যে আপুনি ক'ব পাৰে যে মই এনেধৰণে মোৰ আমুক নামত কিবা ইউটিউব চেনেল এটা খুলিছোঁ চাবাচোন মোৰ কণ্টেণ্টবোৰ কেনেকুৱা হৈছে বা মই কেনেকৈ ধৰণেনো ভিডিঅ'বিলাক প্ৰস্তুত কৰিছোঁ সেই কথাখিনি আপুনি ক'ব কিন্তু তেখেতে যদি মনত ইচ্ছা নকৰে যে আপোনাৰ কি বুলি চেনেলটো আছে চোৱাচোন বা মোৰ তেখেতৰ যদি মোবাইলটো আগবঢ়াই নিদিয়ে বোলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াচোন চাওঁ কেনেকুৱা ধৰণৰ কি কথা কিবা যদি তেনেকৈ ধৰণৰ আপোনাক নকয় কিন্তু আপুনি নিজৰ ইচ্ছা অনুযায়ী তেখেতৰ মোবাইলটো লৈ দিয়া কৰিবই লাগিব বুলি আপুনি ছাবস্ক্ৰাইব কেতিয়াও কৰি নিদিব আপুনি ঘৰত গৈ দেখিবগৈ আপোনাৰ সেইটো সময় ঠিকে আছে ছাবস্ক্ৰাইব হ'ল আৰু ঘৰত গৈ দেখিবগৈ আপোনাৰ 2টা ছাবস্ক্ৰাইব কমি আছে মই নিজে এইটো ক্ষেত্ৰত সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু সেইটো কাৰণে আৰু এটা কথা আৰু সেইটো কাৰণে মই কৈছোঁ নিজৰ বন্ধুবৰ্গ হওক বা ঘৰৰ পৰিয়াল হওক আৰু ওচৰৰ পাজৰৰ হওক যদি আপোনাক যদি কেনেবাকৈ যদি ইউটিউব চেনেল খোলাৰ ক্ষেত্ৰত যদি ইগনোৰ কৰে কিন্তু আপুনি কেতিয়াও তল পৰি নাযাব অৱশ্যে এটা কথা মই তেনেধৰণে পাইছিলোঁ কিন্তু আমাৰ গাঁৱৰ মানুহখিনিক বহুত ধন্যবাদ দিব লাগিব আমাৰ ওচৰৰ মানুহখিনি বহুত ধন্যবাদ দিব লাগিব এইটো কাৰণে যে তেখেতসকলৰ উৎসাহ উদ্দীপনা কিন্তু মোৰ নিগেটিভ তেনেধৰণৰ প্ৰায় মানে অহা নাই কিছুমানটো 2-এজনে কিবা কাৰণত ক'ব ধৰি লওক সেইটোকে আমি মূল হিচাপে আমি ধৰি নলওঁ বা আমি সদায় নিজৰ খোজটো কেনেকৈ আমি আগুৱাই যাব লাগে সেইটো কথা মই আচলতে চিন্তা কৰোঁ আৰু মোৰ ইউটিউব চেনেল খোলাৰ ক্ষেত্ৰত প্ৰথম অকণমান কাহিনীটো আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব যাতে আপোনালোকে অসুবিধা নাপায় অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চায় কি কাৰণে কৈছোঁ এই গোটেই কথাবিলাক আপোনালোকৰ কাৰণেও মই ভাবোঁ এটা সুন্দৰ বাৰ্তা হ'ব আৰু অনুগ্ৰহ কৰি নতুন যিসকল ইউটিউবাৰ আছে আপোনালোকে চাব আৰু চাই যাতে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো যেনেধৰণে মই আজি উপকৃত হৈছোঁ আন 10জনেও যাতে এই ভিডিঅ'টো চাই উপকৃত হয় প্ৰথম ইউটিউব চেনেল খুলিছিলোঁ মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট বকিয়াল গাঁৱত আপোনালোকে সকলোৱে জানে আৰু বকিয়ালৰ বুদ্ধ মন্দিৰ আমাৰ নিচেই কাষতে বুদ্ধ মন্দিৰ যিহেতু কালিয়নী বুদ্ধ মন্দিৰ ৱাটাৰ ফেষ্টিভেল হয় আপোনালোকে সকলোৱে পৰিচিত আৰু সেই ঠাইলৈ মই ৱাটাৰ ফেষ্টিভেলৰ একেবাৰে শেষৰ দিনা গৈছিলোঁ আৰু মই যাওঁতে মানে মোৰ এজন ভাইটি গৈছিলে গজেন বৰা তেখেতৰ নামটো উল্লেখ কৰিবই লাগিব আৰু তেখেতক লৈ যাওঁতে মই দেখিলোঁ যে বহুত মানুহ হৈছে আৰু ভিডিঅ'টো প্ৰথম কেনেকৈ পঠালিকৈ কৰিলে ভিডিঅ'টো কেনেধৰণে আহে থিয়কৈ মোবাইলটো ল'লে কেনেধৰণে আহে আচলতে সেইটো মই জনা নাছিলোঁ সেইটো কাৰণে মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে যদি চাব মোৰ চেনেলটো খুলি একেবাৰে প্ৰথম ভিডিঅ'টো যিটো 3 মাৰ্চত সম্ভৱ আছে সেই ভিডিঅ'টোত আপোনালোকে দেখিব মোৰ ভিডিঅ'টো থিয় হৈ আছে আৰু তেনেধৰণে মই ভিডিঅ'টো প্ৰথম কৰিছিলোঁ আৰু এই ক্ষেত্ৰত
গজেন বৰাই মোক মোৰ ভাইটি খুৰা ল'ৰা আৰু তেখেতে মোক এটা ইউটিউব চেনেল খুলি দিছিলে আৰু সেই ইউটিউব চেনেলটো খোলা বা ভিডিঅ'টো দিয়া কথাখিনি আমাৰ যিহেতু ঘৰত ক'লোঁ আৰু আমাৰ ঘৰৰ পৰিয়াল যিহেতু কমেই আৰু ঘৰৰ পৰিয়ালৰ কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ মা আছে দেউতা নাই আৰু দাদা বৌ আৰু ভতিজী আৰু এই দাদা বৌ মাহঁতে মোক উৎসাহ দিলে যে কেনেধৰণেনো খুলিবা কিয় থাকিব মই এতিয়া ক'লোঁ যে এনেধৰণে এটা ইউটিউব চেনেল খুলিব পাৰি যি ধৰণে তোমালোকে মোবাইলটো লৈ বেলেগৰ ভিডিঅ'বিলাক কমেডি হওক বা অন্যান্য যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চাই থাকিব পাৰা মোৰ তেনেধৰণে এটা খুলিব বিচাৰিছোঁ এতিয়া ঘৰত ক'লে যদি তুমি কৰিব বিচাৰিছা তেতিয়াহ'লে নিশ্চয় কৰিব পাৰা আমাৰ কোনো আপত্তি নাই আৰু ঘৰখনৰ পৰা সুন্দৰ ছাপোৰ্ট আৰু বিশেষকৈ প্ৰথম আমাৰ যিহেতু শিক্ষাৰ ক্ষেত্ৰখনেই হ'ল ঘৰখন নিজৰ ঘৰখন পৰিয়াল মাক দেউতাক আৰু গতিকে এই ঘৰখনত যেতিয়া এটা সাহস দিয়ে উৎসাহ দিয়ে সঁচাকৈ যিকোনো কাম সফল হ'বলৈ বেছি সময় নালাগে আৰু তেনেধৰণে উৎসাহ পালোঁ আৰু ভিডিঅ' এডিটৰ ক্ষেত্ৰত মইতো ইমানখিনি বিষয় নাজানোৱেই গতিকে ভিডিঅ' এডিটৰ ক্ষেত্ৰত আমাৰ নাম ল'ব লাগিব দ্বিতীয়তে প্ৰথম ল'লোঁ গজেন বৰা নামটো আৰু দ্বিতীয়তে লৈছোঁ আমাৰ অংকুৰ কলিতা মোৰ ভাইটি সুলভ আৰু এই ভাইটিজনক এইখিনিতে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ এই ভাইটি দুজনক আৰু মোৰ বান্ধৱীসকলো আছে তেওঁলোকে ভিডিঅ'বিলাক কণ্টিনিউ শ্বেয়াৰ কৰি থাকে চাই আৰু ঘৰত যিমানটা আইডিয়া আছে গোটেইকেইটাৰ পৰা চাই আৰু ৱাচ টাইমৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় কৰিছে মোক তেওঁলোকৰ মোবাইলত এনিটাইম মোৰ ভিডিঅ' চলি থাকে ঘৰৰ দাদায়ো বেলেগ চাবলৈকে এৰি দিয়া নিচিনা হ'ল যে ৱাচ টাইম কিমান লাগে বোলে 4000 ঘণ্টা তেতিয়া মোৰ ভিডিঅ'বিলাকে চাই প্লে' কৰে এনেধৰণে সকলোৱে সহায় সহযোগ আৰু আপোনালোকৰ সঁচা মৰম সঁচা অন্তৰৰ পৰা আপোনালোকে ভিডিঅ' চাই শ্বেয়াৰ কৰে সেইটো কাৰণেও মই আজি এইখিনিত উপস্থিত হ'বহি পাৰিছোঁ গতিকে বহুত বহুত আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই মই আজি সুখী অনুভৱ কৰিছোঁ আৰু বন্ধুসকললৈ আৰু এটা কথা মোৰ এইখিনিতে অকণমান মানে খেলি মেলি লাগে এতিয়া প্ৰায়বিলাক বন্ধুৱে দেখোঁ মই যিহেতু কমেণ্ট দিওঁ তেওঁলোকৰ ভিডিঅ'ত গৈ তেওঁলোকে মোক কমেণ্ট বেক কৰে বহুত ভাল লাগে কিন্তু আপোনালোকে মোক আজি এটা বছৰে এবছৰ 3 মাহ বা 4 মাহ হৈছে আপোনালোকে মোৰ ভিডিঅ'ত কণ্টিনিউ কমেণ্ট দি থাকে প্ৰায় 100 150 200 250লৈকে মোৰ কমেণ্ট হয় কিন্তু বৰ দুখৰ বিষয় যে আপোনালোকক মই কমেণ্ট বেক নকৰোঁ একচুৱেলি মোৰ সময়ৰ অভাৱ আচলতে হ'ব পাৰোঁ বা চৰকাৰী চাকৰিয়াল নকৰোঁ কিন্তু হ'লেও ঘৰৰ ইটো সিটো অন্যান্য কাম লগতে ব্যৱসায় প্ৰতিষ্ঠানলৈ যোৱা এনেধৰণে বহুতো ব্যস্ততাৰ মাজত থাকোঁ গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে মোৰ অহংকাৰ আছে অভিমান আছে তেনেধৰণে আচলতে অহংকাৰ অভিমান গৌৰৱ কিবাকিবি এইবিলাক মোৰ মুঠেই নাই একদম খোলা অন্তৰে কৈছোঁ কাৰণ চাওক আপোনালোকে মানুহ কেৱল মানুহৰ জীৱনটো দুদিনীয়া আৰু এই দুদিনীয়া সময়কণতে যদি সদায় মই ফ্ৰেণ্ডশ্বিপটো গঢ়িব বিচাৰোঁ আজি যদি এই দুদিনৰ সময়ছোৱাত যদি আপুনি কাৰোবাক মনত দুখ দিছে আজি যদি আপোনাৰ চাকৰি আছে আপোনাৰ গাড়ী আছে আপোনাৰ ধন দৌলত আছে বুলি আপুনি যদি অহংকাৰ কৰে আপুনি জানো কোনোবা এজনক জানো দিব পাৰিছে কেতিয়াও দিয়া নাই বা দিব নোৱাৰে সেই অনুযায়ীয়ে গতিকে তেতিয়াহ'লে আপোনাৰ অহংকাৰখিনি কৰি ইমানখিনি আছে বুলি আপুনি অহংকাৰ কৰি কি কৰিব যদি মই আজি বহুত পঢ়িলোঁ মোৰ ঘৰত কিবাকিবি আছে অন্যান্য আছে মই আমুকক নেমাতোঁ তামুকক নেমাতোঁ এনেধৰণে যদি মই কৰোঁ তেতিয়াহ'লে মোৰ কি লাভ যদি মই কোনোবা এজনক যদি মই তেখেতৰ যদি বিপদৰ টাইমত যদি মই থিয় হ'ব নোৱাৰোঁ নহয় জানো গতিকে অহংকাৰ গৌৰৱ উস্তাদি এইবোৰ বস্তু মোৰ মনত একেবাৰে নাই একদম মই খোলা মনৰ মানুহ ৰ'দ ঘাই মানুহ ফৰকাল কথা আৰু আপোনালোকে কমেণ্টত সুধি থাকে কিছুমান কথা আচলতে ৰিপ্লাই মই নিদিওঁ কাৰণে কেতিয়াবা এনেকুৱাও লাগি যায় যে ৰিপ্লাই দিলোঁ নেকি আচলতে এজনক যদি ৰিপ্লাই দিয়া হয় মই 150 বা 200 কমেণ্টৰ ৰিপ্লাই দিবলৈ মোৰ 2 দিনমান লাগিব গতিকে সময় অসুবিধাৰ কাৰণে বহুত আপোনালোকৰ আগত মই একদম চৰি আৰু কমেণ্টবিলাক বেক নকৰোঁ আপোনালোকে বেয়া নাপাব মোক বহুতে সুধি আছিলে যে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ লগত পৰিচয় হ'ব বিচাৰোঁ আচলতে 4K ইতিমধ্যে সমাগত 5K যেতিয়া হ'ব নিশ্চয় আপোনালোকক আমাৰ ঘৰৰ পৰিয়ালৰ সদস্য এই 4জন আছে মোৰ বাহিৰে 4জন এই 4জন সদস্যৰ লগত আপোনালোকক মই চিনাকি কৰি দিবলৈ চেষ্টা কৰিম চিনাকি কৰি দিমেই আপোনালোকক আৰু খুব এটা সুন্দৰ খবৰ শেষত মই দিব বিচাৰোঁ মোৰ আৰু এটা ভাল খবৰ আছে কিছুদিনৰ পাছতে নিশ্চয় সেই ভাল খবৰটো
মই আপোনালোকক জনাম যিহেতু এতিয়া মই অকণমান কিবা ইংগিত স্বৰূপ আপোনালোকক দি থৈ গৈছোঁ আৰু আমাৰ যিসকল বন্ধু বান্ধৱী এতিয়াও সংসাৰৰ মায়া বান্ধোনত সোমোৱা নাই তেখেতসকলক এটি ভাল খবৰ জনাব বিচাৰিছোঁ এতিয়া যিহেতু শাওণ ভাদ আহিন মাহলৈকে সোণৰ দামটো কমি থাকে গতিকে এতিয়াও সোণৰ দাম বহুত কমি আছে আপোনালোকে ততাতৈয়াকৈ নিজৰ পাছত যি হৈ থাকিব আৰু কিন্তু সোণৰ গহনা পাতি যদি বনাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় বনাব পাৰে আৰু তেনেধৰণৰ এটা ভাল খবৰ আছে নিশ্চয় মই ইয়াৰ পাছৰ ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল তথাপিতো যাতে আপোনালোকে ভিডিঅ'টো ইমান সময়লৈকে আপোনালোকে এক মন দি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব এইটো কাৰণে যাতে নতুন যিসকল ইউটিউবাৰ আছে তেওঁলোকে উৎসাহ পায় যাতে এই ক্ষেত্ৰত কিয়নো প্ৰায়বিলাক মই বাইদেউসকলৰ লাইফত গ'লে মানে দেখোঁ যে আজি মোৰ 500 ইমানটা হৈছিলে কেতিয়াকৈ জানো 1K হ'ব কেতিয়াকৈ জানো কি কয় 4000 ৱাচ টাইম হ'ব এই কথাবিলাক আলোচনা হৈ থাকে গতিকে সেইটো কাৰণেও মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই কথাখিনি উল্লেখ কৰিলোঁ আপোনালোকৰ সঁচা মৰম সঁচা বন্ধুত্ব সঁচা ভাল পোৱাৰ কাৰণে আপোনালোকক বহুত বহুত পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে এনেকৈ সদায় মোক মৰম দি থাকিব উৎসাহ দি থাকিব যাতে মই আগলৈ আৰু ভাল ভাল ভিডিঅ' প্ৰেৰণ কৰিব পাৰোঁ এইকেইদিন মই মানুহটো ইউটিউবত নাই আৰু সেইটো কাৰণে বহুত বহুত চৰি কিয়নো এতিয়া শাওণ মাহত একদম খেতি বাতি কৰি ওলাইছোঁ এতিয়াৰ পৰা মোক দেখি থাকিব কেইটামান মই স্ক্ৰিপ্টো লিখি থোৱা আছে সুন্দৰকৈ শ্বুটিং কৰিম বুলি ভাবিছোঁ তেনেধৰণেও সা সৰঞ্জাম গোটাই থোৱা আছে কিন্তু সময়ৰ অভাৱৰ কাৰণে আচলতে সেইবোৰ সম্পূৰ্ণ হোৱাগৈ নাই আপোনালোকৰ মাজলৈ এৰিম আপোনালোকে নিশ্চয় চাব আগৰ দৰে আপোনালোকে মৰম কৰি যাব বুলি আপোনালোকক লৈ পুনৰ অনুৰোধ আৰু আশা ৰাখিছোঁ আৰু সকলোৱে যাতে আগবাঢ়ি যাওক নিজৰ কৰ্মত আৰু মই আপোনালোকক আগতে ক'লোঁ দিল খোলা মালোঁ আপোনালোকক যদি যিসকল নতুন বন্ধু বান্ধৱ আছে আপোনালোকে মোক কেৱল জনাব যে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আপোনালোকে মই নিশ্চয় আপোনালোকৰ বন্ধু হ'বলৈ সদায় চেষ্টা কৰিম আৰু সদায় যিমান পাৰোঁ ফুল ছাপোৰ্ট কৰি যাবলৈ চেষ্টা কৰিম পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই আৰু পুনৰবাৰ আপোনালোকক সকলোৱে সুখে শান্তিয়ে যাতে থাকে তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম।